Hello viewers and dear students. আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে সোভিয়েট সিস্টেম অৰ্থাৎ সোভিয়েট ব্যৱস্থা যি বিংশ শতিকাৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যৱস্থা আছিল। প্ৰথমে আমি আলোচনা কৰিম সোভিয়েট ব্যৱস্থা বুলিলে কি বুজা। সোভিয়েট ব্যৱস্থা হৈছে 1922 চনৰ পৰা 1991 চনলৈকে সোভিয়েট ইউনিয়নত চলি থকা এক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা। ই সমাজবাদৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল য'ত সমতা স্থাপন কৰাটো এক মুখ্য লক্ষ্য আছিল। সোভিয়েট ব্যৱস্থাৰ কেইটামান গুৰুত্বপূৰ্ণ উপাদান হৈছে একদলীয় শাসন অৰ্থাৎ ওৱান পাৰ্টি ৰুল। এই ব্যৱস্থাত কেৱল এটা দল অৰ্থাৎ কমিউনিষ্ট পাৰ্টিয়ে শাসন কৰিছিল, আন কোনো ৰাজনৈতিক দলৰ অস্তিত্ব বা প্ৰতিযোগিতা ইয়াত নাছিল। 2. কেন্দ্ৰীয় অৰ্থনীতি অৰ্থাৎ চেন্ট্ৰেলাইজড ইকনমি অৰ্থাৎ এই দেশখনৰ অৰ্থাৎ এই ব্যৱস্থাটোৰ সমগ্ৰ অৰ্থনীতি চৰকাৰৰ নিয়ন্ত্ৰণাধীন আছিল। কি উৎপাদন কৰিব, কিমান উৎপাদন কৰিব আৰু তাৰ মূল্য কি হ'ব এই সকলোবোৰ চৰকাৰে নিৰ্ধাৰণ কৰিছিল। 3. ৰাষ্ট্ৰীয় মালিকীস্বত্ব অৰ্থাৎ ষ্টেট অ'নাৰশ্বিপ। মুখ্য উদ্যোগসমূহ, বেংক, পৰিবহণ আৰু প্ৰাকৃতিক সম্পদসমূহ সদায় ৰাষ্ট্ৰৰ অধিকাৰত আছিল। ব্যক্তিগত সম্পত্তি প্ৰায় নাছিল বুলিবই পাৰি। এই সোভিয়েট ব্যৱস্থাৰ ধাৰণাটো গঢ় লৈ উঠিছিল কাৰ্ল মাৰ্কছ আৰু ভ্লাদিমিৰ লেনিনৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি। ইয়াৰ লক্ষ্য আছিল এখন শ্ৰেণীহীন আৰু সমতাভিত্তিক সমাজ গঢ়ি তোলা। এই সোভিয়েট শব্দৰ অৰ্থ হৈছে পৰিষদ অৰ্থাৎ প্ৰথমতে এই পৰিষদবোৰে শ্ৰমিক, কৃষক আৰু সৈনিকক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু পিছলৈ সকলো ক্ষমতা কমিউনিষ্ট পাৰ্টিৰ হাতত কেন্দ্ৰীভূত হৈ পৰে। এই সোভিয়েট ব্যৱস্থাৰ সুবিধাসমূহ হৈছে এই ব্যৱস্থাত জনসাধাৰণে বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিছিল। ই দ্ৰুত উদ্যোগীকৰণ আনিছিল, লগতে ই নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈও সক্ষম হৈছিল। কিন্তু ইয়াৰ কিছু অসুবিধাও নথকা নহয়। অসুবিধা হিচাপে আমি ক'ব পাৰোঁ যে এই ব্যৱস্থাত জনসাধাৰণৰ ৰাজনৈতিক স্বাধীনতা একেবাৰে নাছিল। ইয়াৰ জনসাধাৰণে মুক্তভাৱে মত প্ৰকাশ কৰিব নোৱাৰিছিল। পণ্যৰ অভাৱ আৰু অৰ্থনৈতিক অদক্ষতাও দেখা গৈছিল। শেষত ক'ব পাৰি যে সোভিয়েট ব্যৱস্থা এটা অতি শক্তিশালী আৰু কঠোৰ ব্যৱস্থা আছিল। ই বহু বছৰ ধৰি বিশ্ব ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিছিল, কিন্তু শেষত 1991 চনত বিভিন্ন কাৰণত ই ভংগ হৈছিল।